তুলা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহটো আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যি কাম বহুদিন ধৰি আগবাঢ়ি থকা নাছিল, সেই কাম হঠাতে গতি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সাৱধান, এটা সৰু ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। 8 পৰা 14 জুলাইৰ ভিতৰত কোনটো দিন আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, কোন ব্যক্তিক বিশ্বাস কৰিব লাগে আৰু কোন পৰিস্থিতিত নীৰৱ থাকিলেই লাভ, এই সপ্তাহৰ সম্পূৰ্ণ কাৰেণ্ট চিটুৱেশ্যন জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত থাকিব এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যক আৰু অধিক শক্তিশালী কৰি তুলিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত তুলা ৰাশিৰ বাবে মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফল দেখা যাব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন লাভ, বাকী থকা পে'মেণ্ট বা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন লাভজনক চুক্তিৰ সুযোগ আহিব পাৰে। চাকৰিয়াল লোকসকলেও অতিৰিক্ত ইনকামৰ উৎস বিচাৰি পাব পাৰে। কিন্তু এই সপ্তাহত খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৱেগত আহি ডাঙৰ ক্ৰয় বা অপ্ৰয়োজনীয় ইনভেষ্ট কৰিলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পৈতৃক সম্পত্তি, ঘৰ মাটি বা জড়িত কোনো বিষয়ত আগবাঢ়িব পাৰে। যদি কোনো আইনী বা কাগজ-পত্ৰৰ কাম চলি আছে, তেন্তে সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত লওক। এই সময়ছোৱাত কাকো ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। সকলোকে সহজে বিশ্বাস নকৰিব, কাৰণ ধন ঘূৰাই পোৱাত বিলম্ব হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে ডাঙৰ লাভ হ'ব পাৰে। সপ্তাহটোৰ মাজভাগত হঠাতে এটা নতুন ইনকামৰ সুযোগ বা লাভজনক প্ৰস্তাৱ আহিব পাৰে। বুদ্ধিমত্তাৰে সেই সুযোগ গ্ৰহণ কৰিলে আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হ'ব। মুঠতে এই সপ্তাহটো ধৈৰ্য, বিচক্ষণতা আৰু নিয়ন্ত্ৰণত খৰচেই আপোনাৰ আৰ্থিক সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু সম্পৰ্কৰ পৰীক্ষা, এই তিনিওটা দিশ একেলগে দেখা যাব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা পতাৰ প্ৰয়োজন হ'ব। সৰু সুৰা ভুল বুজাবুজিক ডাঙৰ কাজিয়ালৈ যাবলৈ নিদিব। সময়মতে আন্তৰিকভাৱে কথা পাতিলে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন চিনাকি বা বিশেষ কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিন্তু কেৱল আকৰ্ষণৰ ভিত্তিত সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে চিনি বুজি আগবাঢ়িলে ভৱিষ্যতৰ বাবে ভাল ফলাফল লাভ কৰিব। বিবাহিতসকলৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব বা আৰ্থিক বিষয়ক লৈ সামান্য মতভেদ হ'ব পাৰে। কিন্তু ধৈৰ্য আৰু মৰমেৰে সমস্যা সমাধান সম্ভৱ। সঙ্গীৰ অনুভূতিক সন্মান কৰক আৰু অভিযোগৰ সলনি সহযোগিতাৰ মনোভাৱ বজাই ৰাখক। এই সপ্তাহত একেলগে কিছু সময় কটোৱা, বাহিৰলৈ ফুৰিবলৈ যোৱা বা মনৰ কথা ভাগ বতৰা কৰাটোৱে সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। অহংকাৰ বা জেদে সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। সেয়ে ক্ষমা কৰিবলৈ আৰু বুজিবলৈ শিকক। সপ্তাহৰ শেষৰ ফালে কোনো সুখবৰ, বিশেষ মুহূৰ্ত বা ৰোমান্টিক পৰিৱেশে আপোনাৰ সম্পৰ্কত পুনৰ আনন্দ ঘূৰাই আনিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত সফলতাৰ মূল চাবিকাঠি হ'ল বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। এই সপ্তাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। শৰীৰে ডাঙৰ কোনো সমস্যাৰ ইংগিত নিদিলেও সৰু সৰু অসাৱধানতাই ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। যিসকলে দীৰ্ঘদিন ধৰি অত্যধিক কামৰ প্ৰেছাৰত আছে, তেওঁলোকে এই সপ্তাহত ভাগৰুৱা অনুভৱ কৰিব পাৰে। টোপনিৰ অভাৱ, মূৰৰ বিষ, মানসিক চাপ বা শৰীৰত এলেহুৱা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। নিয়মীয়া টোপনি, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু সুষম আহাৰে এই সমস্যাবোৰ বহু পৰিমাণে কমাব। বাহিৰৰ তেল মছলাযুক্ত খাদ্য বেছিকৈ খোৱাৰ পৰা আঁতৰি থাকক। পেটৰ সমস্যা, গেছ, বদহজম বা অম্লতাৰ দৰে সৰু অসুবিধা দেখা দিব পাৰে। স্বাস্থ্য ভাল ৰাখিবলৈ ফল-মূল, সেউজীয়া শাক-পাচলি আৰু ঘৰত প্ৰস্তুত কৰা স্বাস্থ্যকৰ খাদ্য বেছি গ্ৰহণ কৰক। বিশেষকৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা আন কোনো পুৰণি শাৰীৰিক সমস্যাত ভুগি আছে, তেওঁলোকে ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ নিয়মিতভাৱে মানি চলক। সৰু লক্ষণকো অৱহেলা নকৰিব। মানসিক স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়ক। অতি চিন্তা, দুশ্চিন্তা বা নেতিবাচক চিন্তাই আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক প্ৰভাৱ পেলাব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম বা প্ৰাৰ্থনাত ব্যয় কৰিলে মন শান্ত থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ইতিবাচক।
বিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু কেৱল আত্মবিশ্বাসেই নহয়, নিয়মীয়া অনুশীলনেই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। যিসকল শিক্ষাৰ্থীৰ মন সহজে অইন দিশলৈ আঁতৰি যায়, তেওঁলোকে এই সপ্তাহত সময়ৰ সঠিক ব্যৱস্থাপনা কৰিব লাগিব। মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় আড্ডাত বেছি সময় নষ্ট কৰিলে লক্ষ্যত উপনীত হোৱাত কঠিন হ'ব পাৰে। যদি আপুনি নতুন দক্ষতা শিকিবলৈ, অনলাইন কোৰ্চ আৰম্ভ কৰিবলৈ বা নতুন বিষয় অধ্যয়ন কৰিবলৈ ভাবি আছে, তেন্তে এই সপ্তাহটো শুভ হ'ব পাৰে। নতুন জ্ঞান ভৱিষ্যতৰ কৰ্মজীৱনত বিশেষ সহায়ক হ'ব। গৱেষণা, সৃষ্টিশীল কাম, সংগীত, সাহিত্য, ডিজাইন বা কলাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলেও বাবে নতুন অনুপ্ৰেৰণা লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ এই সময়ত বিশেষ লাভজনক হ'ব। অভিভাৱকসকলেও সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব। কেৱল নম্বৰৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকৰ মানসিক বিকাশ আৰু আত্মবিশ্বাস বৃদ্ধিত সমান মনোযোগ দিয়ক। মুঠতে 8 পৰা 14 জুলাই এই সপ্তাহটো তুলা ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ইংগিত বহন কৰিছে। নিয়মীয়াকৈ জীৱনশৈলী, ইতিবাচক চিন্তা আৰু একাগ্ৰতাৰে আগবাঢ়িলে এই সপ্তাহৰ সুযোগসমূহ পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত কৰ্মজীৱনত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন সুযোগ আৰু নতুন দায়িত্ব একেলগে আহিব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কাম লক্ষ্য কৰিব পাৰে, যাৰ ফলত প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবেও এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকে খৰখেদাকৈ সিদ্ধান্ত নল'ব। সকলো সুবিধা অসুবিধা বিবেচনা কৰি তেতিয়াহে আগবাঢ়ক। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। কিন্তু কোনো ডাঙৰ চুক্তিত চহী কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি নিশ্চিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। ব্যৱসায়ত ধৈৰ্য আৰু সঠিক পৰিকল্পনাই এই সপ্তাহত লাভ বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখক। কাৰোবাৰ কথাত সহজে প্ৰভাৱিত নহ'ব আৰু অফিচৰ অপ্ৰয়োজনীয় ৰাজনীতিত জড়িত হোৱাৰ পৰা আঁতৰি থাকক। নিজৰ কামৰ ওপৰত মনোনিৱেশ কৰিলে সফলতা নিশ্চিতভাৱে বৃদ্ধি পাব। সপ্তাহৰ শেষৰ ফালে নতুন প্ৰকল্প, দায়িত্ব বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। এই সুযোগক বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত ডাঙৰ উন্নতিৰ পথ মুকলি হ'ব। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুলাই এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু নতুন সম্ভাৱনাৰ সপ্তাহ হ'ব পাৰে। আত্মবিশ্বাস বজাই ৰাখক, পৰিশ্ৰম অব্যাহত ৰাখক আৰু সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰক। এতিয়া লৈ আহিছোঁ তুলা ৰাশিৰ বাবে এই সপ্তাহত শুভ দিন, বিশ্বাস, নীৰৱতা আৰু প্ৰতিকাৰ। কোন দিন ভাগ্য সলনি কৰিব পাৰে? এই সপ্তাহত 10 জুলাই আৰু 12 জুলাই আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। এই দিন দুটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, চাকৰি বা ব্যৱসায়ৰ বিষয়ে আলোচনা কৰা অথবা আৰ্থিক পৰিকল্পনা কৰাৰ সম্ভাৱনা অনুকূল দেখা যায়। যদি বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো খবৰ আহে, তেন্তে এই সময়ছোৱাত ইতিবাচক সংকেত লাভ কৰিব পাৰে। কোন ব্যক্তিক বিশ্বাস কৰিব লাগে? এই সপ্তাহত যিসকল ব্যক্তিয়ে আগতেও আপোনাৰ ভাল সময় আৰু বেয়া সময় দুয়োটাতে আপোনাৰ কাষত থিয় দিছিল, তেওঁলোকৰ পৰামৰ্শক অধিক মূল্য দিয়ক। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, বিশ্বাসযোগ্য বন্ধু বা অভিজ্ঞ সহকৰ্মীৰ কথা আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। কিন্তু নতুনকৈ চিনাকি হোৱা ব্যক্তি বা ডাঙৰ প্ৰতিশ্ৰুতি দিয়া লোকক সহজে বিশ্বাস নকৰিব। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাটোৱে বুদ্ধিমানৰ কাম হ'ব। কোন পৰিস্থিতিত নীৰৱ থাকিলেই ভাল? কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু পৰিয়ালৰ কোনো তৰ্ক বিতৰ্কত তৎক্ষণাত প্ৰতিক্ৰিয়া নিদিব। আৱেগত কোনো এটা বাক্যই সম্পৰ্কত ফাট মেলিব পাৰে। যদি কোনোবাই আপোনাক উচটনি দিয়ে বা ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেন্তে ধৈৰ্য ধৰি নীৰৱ থকাটোৱেই আপোনাৰ শক্তি হ'ব। সঠিক সময়ত কম কথা কৈ সঠিক কাম কৰিলেই লাভ আপোনাৰ দিশলৈ আহিব। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ভগৱান শিৱ অথবা মা লক্ষ্মীৰ সন্মুখত আন্তৰিকভাৱে প্ৰাৰ্থনা কৰক। সম্ভৱ হ'লে শুক্ৰবাৰে এটা ঘিউৰ চাকি জ্বলাওক আৰু নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। ইয়াৰ লগতে অহেতুক তৰ্ক বিতৰ্ক, মিছা কথা আৰু অহংকাৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। এই অভ্যাসে আপোনাক মানসিক শান্তি দিব আৰু জীৱনৰ সুযোগসমূহ বিচক্ষণভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব। সপ্তাহটোৰ শুভ সংখ্যা 6 আৰু 9, শুভ ৰং বগা আৰু আকাশী।
এই সপ্তাহত ধৈৰ্য, ভাৰসাম্য আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত এই তিনিটাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 8 পৰা 14 জুলাই তুলা ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ আজিৰ এই বিশেষ বিশ্লেষণে আপোনাক আগন্তুক সপ্তাহৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱাত সহায় কৰিব। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা আনে নিজৰ সঠিক সিদ্ধান্ত, পৰিশ্ৰম আৰু ইতিবাচক চিন্তাই। সেয়ে কোনো পৰিস্থিতিত হতাশ নহ'ব, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়ক। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক, কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। ধন্যবাদ।